এই ঘটনাটো এটা অতি হৃদয় বিদাৰক ঘটনা, অতি শোকাবহ এটা ঘটনাৰ বলি হ'ল এই অঞ্চলৰ ৰাইজ। আৰু আমি যিসকল ব্যক্তি মৃত্যুমুখত পৰিলে তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিসকল এতিয়াও আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আমি খৰতকীয়াকৈ আশু আৰোগ্য আমি কামনা কৰিছোঁ। সাধাৰণতে মৃত্যুৰ কোনো ব্যাখ্যা নাই, কিন্তু কাৰ গাফিলতিৰ কাৰণে এই গোটেই ঘটনা ঘটিল এই কথা পৰ্যালোচনা আৰু বিশ্লেষণ কৰোঁতে আমি দেখিবলৈ পাইছোঁ যে চূড়ান্ত অব্যৱস্থাপনাৰ কাৰণে আৰু এই উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দিছপুৰৰ তেওঁলোকৰ অৱহেলাৰ কাৰণে এই গোটেই সমগ্ৰ ঘটনা ঘটিল। এই পথছোৱা নিৰ্মাণ কৰিবলৈ যাওঁতে আমি দেখিবলৈ পাইছোঁ যে এটা দীঘলীয়া সময় লাগিছে, 10ৰ পৰা 15 বছৰ। 10-15 বছৰ ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে সংযোগ কৰিছে উজনি নামনিক, এইটোক যদি ইমান দীঘলীয়াকৈ পেলাই ৰাখিছে তেতিয়াহ'লে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ পৰিঘটনা ঘটিব, মানুহ এনেকৈ মৃত্যুমুখত পৰিব। আৰু আপোনালোকে চাব যে যিবোৰ নিৰ্মাণকাৰী সংস্থা আছে তেওঁলোকৰ চূড়ান্ত অব্যৱস্থাপনা, দায়িত্ব জ্ঞানহীনতা, প্ৰয়োজনীয় য'ত ডাইভাৰশ্যন দিব লাগে দিয়া নাই, য'ত তেওঁলোকে বিভিন্ন ধৰণৰ ডাইৰেকশ্যনত তেওঁলোকৰ যিবোৰ ৰাষ্ট্ৰীয় ঘাইপথ আইনৰ অধীনত তেওঁলোকে যিবোৰ সাংকেতিক সূচক দিব লাগে এইবোৰ দিয়া হোৱা নাই। তাৰ লগে লগে প্ৰশাসনিক যিটো শিথিলতা, প্ৰশাসন ব্যৱস্থা যেনেধৰণে য'ত দিব লাগে চেক য'ত হ'ব লাগে, য'ত স্পীড লিমিট কমাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইবোৰ হোৱা নাই। কেৱল মাত্ৰ মানুহক ফাইন কটাতে পুলিচ প্ৰশাসন ব্যস্ত, মানুহৰ জীৱনৰ নিৰাপত্তা দিয়াত তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে আমি দেখিছোঁ যে যিখন ট্ৰাক আহি খুন্দিয়াইছে সেইখন ট্ৰাক অবৈধ কয়লাৰ সৰবৰাহ কৰিছে, অভাৰলোডেড। আপোনালোকে সকলোৱে বাতৰি পৰিৱেশন কৰিছে। গতিকে 150 কিলোমিটাৰ পথ চোৱা কেনেকৈ চোৰাং কয়লা সৰবৰাহ কৰা এখন ট্ৰাক আহিবলৈ পাৰে। এতিয়া বিভিন্ন ব্যক্তিয়ে কৈছে, বাছত থকা হেণ্ডিমেনগৰাকীয়ে কৈছে যে তাত লাইটেই নাছিল, কুঁৱলীৰ বতৰত লাইট নোহোৱাকৈ 150 কিলোমিটাৰ বা সৰু লাইটেৰে তেওঁলোকে 150 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে। অভাৰলোডেড, পুলিচ প্ৰশাসনে তেওঁলোকক মুক্ত হস্তে আহিবলৈ দিছে। গতিকে এতিয়া এই চোৰাং কয়লা সৰবৰাহ কৰি থকা ট্ৰাক, ডাম্পাৰ বা আন চোৰাং সৰবৰাহ কৰা কাঠৰ ট্ৰাক, শিলৰ বালিৰ ট্ৰাক এতিয়া কেৱল মাত্ৰ চোৰাং ৰমৰমীয়া ব্যৱসায় কৰা নাই, আমাৰ প্ৰাকৃতিক সম্পদসমূহকে নষ্ট আৰু ধ্বংস কৰি দিয়া নাই, জৈৱ বৈচিত্ৰতাক ধ্বংস কৰি দিয়া নাই, এতিয়া মানুহৰ প্ৰতিও ভাবুকি হৈছে। এইবোৰ এক প্ৰকাৰ মৃত্যুৰ দূতলৈ পৰ্যবেক্ষিত হৈছে। এতিয়া আমি দাবী উত্থাপন কৰিছোঁ যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ তেওঁ সাহায্য পুঁজিৰ অধীনত তেওঁ 2 লাখ টকাকৈ দিছে। এইটো এটা অতি দুৰ্ভাগ্যজনক আৰু আমি লজ্জা অনুভৱ কৰিছোঁ। অসমৰ মৃত ব্যক্তিৰ দাম এইটো নহয়, তেওঁলোকৰ সমগ্ৰ পৰিয়ালসমূহ তেওঁলোক এতিয়া হাহাকাৰ কৰিব লগা হৈছে। তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ সম্বল পৰিয়ালত নাইকিয়া হৈ গৈছে, তেওঁলোক সম্পূৰ্ণ নিঃস্ব হৈছে। গতিকে গুজৰাট হোৱা হ'লে প্ৰধানমন্ত্ৰী আজি কোনোবা একেলগে 15-20 গৰাকী মানুহ মৃত্যুমুখত পৰিলে লগে লগে প্ৰধানমন্ত্ৰী যায় আৰু 20-25 লাখ টকা তেওঁ ঘোষণা কৰি থৈ আহে। আমিও দাবী উত্থাপন কৰিছোঁ যে ন্যূনতম 25 লাখ টকা তেওঁলোকে এই পৰিয়ালকেইটাক দিব লাগে, আৰু যিসমূহৰ অতি কম হ'লেও 25 লাখ টকা দিব লাগে। আৰু যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হ'ল, পংগু হৈ গ'ল, কোনো এগৰাকী ব্যক্তিৰ 2টা ভৰি ভাঙিছে, গতিকে যিসকল এনেকৈ আঘাতপ্ৰাপ্ত হৈছে, জীৱনকালৰ কাৰণে পংগু হৈছে, তেওঁলোকৰ চাকৰি অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিব লাগে। তেওঁলোকক বিশেষ ব্যৱস্থা লৈ তেওঁলোকক চাকৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগে লগে এই যিবোৰ চোৰাং কয়লা, কাঠ, শিলগুটি, বালি এইবোৰৰ সৰবৰাহ চিণ্ডিকেট যে চলি আছে এইবোৰৰ বন্ধ কৰিবৰ কাৰণে চৰকাৰে বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কালিও দেখিছোঁ যে এখন দেৰগাঁৱত কয়লাৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈছে, যে ইমানৰ পিছতো এক্সিডেণ্টটো হোৱাৰ পিছতো কিন্তু আৰক্ষী ক'ৰবাত নহয় ক'ৰবাত শুই আছে যেন অনুভৱ হয়। কাৰণ কালিও দুৰ্ঘটনা নোহোৱাখিনি গম নাপালেন যে এখন কয়লাৰ ট্ৰাক তাত আহিছিলে। প্ৰশাসনৰ ব্যৱস্থাটো কি ক'ব? প্ৰশাসনৰ নাকৰ তলেদিয়ে চোৰাং কয়লাৰ সৰবৰাহ এনেকৈ চলি আছে। আমি 3-4খন আমি সংবাদমেল আয়োজন কৰিছিলোঁ। চৰকাৰী যন্ত্ৰই এই কথাবোৰ কওঁতে আমাৰ বক্তব্যসমূহ বন্ধ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগে, সংবাদ গোষ্ঠীকো ফোন কৰি তেওঁলোকে বন্ধ কৰিবলৈ উঠি পৰি লাগে। কাৰণ আমি গম পাইছিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা ঘটিব। আমি এই কথাও জানিছিলোঁ যে এনেকৈ প্ৰাকৃতিক সম্পদৰ লুণ্ঠন যদি চলি থাকে তেতিয়া জৈৱ বৈচিত্ৰতাৰ ভাৰসাম্যতালৈ প্ৰত্যাহ্বান আহিব। তাৰ লগে লগে আমাৰ সম্পদসমূহ এচাম মানুহ সিন্ডিকেট কৰি চোৰাং ব্যৱসায় কৰি তেওঁলোক ধনী হ'ব, কিন্তু প্ৰকৃত যিটো ৰাজহ চৰকাৰে পাব লাগে, যাৰ পৰা মানুহৰ সাধাৰণ জনতাৰ লাভ হয়,
সেই কামটো হৈ নুঠিব সেইকাৰণে তথ্য সহকাৰে কেনেকৈ মাৰ্ঘেৰিটা লিডু টিপং এইবোৰ অঞ্চলৰ পৰা এৰা ধৰা হওক ফায়াৰিং ৰেঞ্জ হওক কেনেকৈ চোৰাং কয়লা খানে কেনেকৈ ডিপ মাইনিং কৰা হয় কেনেকৈ অনা হয় কেনেকৈ অভাৰলোড কৰা হয় কেনেকৈ GST চালান তিনিচকীয়াৰ পৰা বহি বহুতে দিয়ে আৰু কেনেকৈ লাখ লাখ কোটি কোটি টকা সংগ্ৰহ কৰে সেই সম্পৰ্কত আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছিলোঁ আমি এই কথা জনাইছিলোঁ 65,000ৰ পৰা কেনেকৈ 75,000লৈকে সংগ্ৰহ কৰা হয় কাৰ্বি আংলঙত কেনেকৈ 1 লাখৰ পৰা 1.5 লাখ 1,80,000লৈকে ধন সংগ্ৰহ কৰা হয় এই কথা আমি কৈছিলোঁ আৰু শেহতীয়াকৈ মানে দুইটা ঘটনাত দুখন যোৱাকালি এখন ট্ৰাক লুটি খাই পৰিছে তাত অবৈধ কয়লাৰ সৰবৰাহ ধৰা পৰিছে তাৰ আগত এটা ঘটনা ঘটিলে 11গৰাকীকৈ মানুহ আমাৰ মাজৰ পৰা হেৰাই গ'ল এইটো ঘটনাটো অবৈধ কয়লা সৰবৰাহ কৰি তাকো অভাৰলোডেড কয়লা সৰবৰাহ কৰি থকা ট্ৰাকে ইয়াৰ কাৰণে জড়িত বা জগৰীয়া গতিকে এই কথা বতৰাবোৰ চৰকাৰে এই কথা চকু মুকলি হওক আৰু আমি কৈ থকা যিবোৰ সঁচা কথা এইবোৰক যাতে বন্ধ কৰিবৰ কাৰণে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যাতে তেওঁলোকে চেষ্টা নকৰে আৰু চোৰাং কয়লাৰ বেহা বন্ধ হ'বই লাগিব চোৰাং কাঠৰ বেহা বন্ধ হ'ব লাগিব চোৰাং হিল বালিৰ সিন্ডিকেটৰ বেহা বন্ধ হ'ব লাগিব সুপাৰীৰ সিন্ডিকেট বন্ধ হ'ব লাগিব এয়া আমি দাবী উত্থাপন কৰিছোঁ আৰু এনেকৈ যাতে চৰকাৰৰ কাৰণেই চৰকাৰৰ দুৰ্বলতা তেওঁলোকৰ শিথিলতা তেওঁলোকে চোৰাং কাৰবাৰী গোটেই কথাটোত আপোচ আৰু কম্প্ৰমাইজ কৰাৰ কাৰণে আজি আমাৰ মাজৰ পৰা এনেকৈ মানুহ হেৰুৱাব লগা হৈছে